কাৰ বিৰুদ্ধে পুনৰ সৰব হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গ কাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ হুংকাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব গৰাকীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিজিপি জিপি সিঙকো কাৰ প্ৰসংগত আক্ৰমণ কৰে শিল্পীগৰাকীয়ে কা আন্দোলনৰ ইতিমধ্যে 5 জন শ্বহীদ হল আৰু কাকো শ্বহীদ হ'বলৈ দিয়া নহব বুলি মুছলপুৰৰ মনসাত ঘোষণা কৰে জুবিন গাৰ্গে কাৰ কাৰণে এবাৰ আমি তেনেকুৱা প্ৰতিবাদ নকৰোঁ কিন্তু মই একেটা জেগাতে আছো সেইটো জিপি সিঙেও নোৱাৰে লাভ নাই মানে কা নালাগে কাত আমি প্ৰতিবাদ কৰিব লাগিব সেইটো লাগে কা আমাক নালাগে কা মই থকালে কা আহিব নোৱাৰে ইয়াত লাভ নাই সেইটো জিপি সিং থাকক হিমন্ত বিশ্ব শৰ্মা থাকক লাভ নাই আমাৰ 5টা ল'ৰা মৰিলেতো এবাৰ খালি মৰিবলৈ নিদিওঁ খালি চব প্ৰটেষ্ট কৰিব I need that I'm there no car that's the thing লাগিলে ভোট নিদিব কাৰণ এটা কথা হৈছে ভোট নিদিলে কোনো মিনিষ্টাৰ হ'ব নোৱাৰে এমএলএ হ'ব নোৱাৰে যদি আপোনালোকে ভোট নিদিয়ে গতিকে বস্তুটো চাই ল'ব মইতো নিদিওঁ যদি কা দিয়ে ভোট নিদিব খতম